অসমৰ উন্নতি হোৱাত এছাম মানুহে বেয়া পায়। যি অসমত থাকি চীনৰ ছাপোৰ্টাৰ, যি ভাৰতবৰ্ষক বেয়া পায়, অসমক বেয়া পায়, তেওঁলোকে এনেকুৱা কিছুমান পৰিৱেশৰ সৃষ্টি কৰিছে, যাৰ ফলত বাহিৰৰ মানুহ আহিবলৈ অসমত যাতে ভয় খায়, তেওঁলোকে তেনেকুৱা এটা পৰিৱেশ কৰিছে। অসমৰ উন্নয়ন যাতে ব্যাঘাত হয়, এই কু ৰটনাকাৰীসকলে, কুৎসা ৰটনাকাৰীসকলে, এই অসমক বেয়া পোৱাসকলে বাৰে বাৰে এই কাম কৰিছে। এনেকুৱা মানুহৰ সুমতি দিয়ক ভগৱানে, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। অসমৰ ডেভেলপমেণ্টৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কম্প্ৰমাইজ নকৰে, কম্প্ৰমাইজ নকৰোঁ। আমাক কষ্ট দিছে, কাম আমি দুগুণ কৰিম। বহুত লাভ হ'ল নহয়, এতিয়াতো নাহাৰ কথাই বেছি হ'ল। প্ৰায় 100জনীয়া এটা বিজনেছ লিডাৰ্ছৰ টীম অহা কথা আছিলে। 100জনীয়া এটা বিজনেছ লিডাৰ্ছ ফ্ৰম জাপানৰ প্ৰাইম মিনিষ্টাৰৰ লগত একেখন ফ্লাইটত অহাৰ কথা আছিলে। তেওঁলোকে অসমৰ বিভিন্ন জেগাত কি কৰিব খুজিছিলে, ইনভেষ্ট কৰিব খুজিছিল। লোকচান যদি ডিৰেক্ট লোকচান হৈছে মৰিগাঁও জিলাৰ, লোকচান যদি বেছিকৈ হৈছে জাগিৰোডৰ। কিয় জাপানৰ, আপোনালোকে জানে ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত কিমান জাপানী এতিয়ালৈকে আহিছে। জাপানী সাংসদৰ স্পীকাৰো আহিছে। জাপানলৈকে তেওঁলোকে এয়াৰশ্বিপছ কিনি নিব। তাৰ ফলত আমাৰ জিলাখনৰ লোকচান হ'ব, অসমৰ লোকচান হ'ব। এই লোকচানৰ বিৰুদ্ধে আমি একগোট হ'ব লাগিব। এই লোকচান যোনে কৰিছে তেখেতলোকৰ বিৰুদ্ধে আমি তেখেতলোকক বুজাব লাগিব, আপোনালোকে এইবিলাক কাম নকৰিব। অসমৰ উন্নতি হোৱাত এছাম মানুহে বেয়া পায়। যি অসমত থাকি চীনৰ ছাপোৰ্টাৰ, যি ভাৰতবৰ্ষক বেয়া পায়, অসমক বেয়া পায়, তেওঁলোকে এনেকুৱা কিছুমান পৰিৱেশৰ সৃষ্টি কৰিছে, যাৰ ফলত বাহিৰৰ মানুহ আহিবলৈ অসমত যাতে ভয় খায়, তেওঁলোকে তেনেকুৱা এটা পৰিৱেশ কৰিছে। অসমৰ উন্নয়ন যাতে ব্যাঘাত হয়, এই কু ৰটনাকাৰীসকলে, কুৎসা ৰটনাকাৰীসকলে, এই অসমক বেয়া পোৱাসকলে বাৰে বাৰে এই কাম কৰিছে। এনেকুৱা মানুহৰ সুমতি দিয়ক ভগৱানে, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। অসমৰ ডেভেলপমেণ্টৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কম্প্ৰমাইজ নকৰে, কম্প্ৰমাইজ নকৰোঁ। আমাক কষ্ট দিছে, কাম আমি দুগুণ কৰিম। বহুত লাভ হ'ল নহয়, এতিয়াতো নাহাৰ কথাই বেছি হ'ল। প্ৰায় 100জনীয়া এটা বিজনেছ লিডাৰ্ছৰ টীম অহা কথা আছিলে। 100জনীয়া এটা বিজনেছ লিডাৰ্ছ ফ্ৰম জাপানৰ প্ৰাইম মিনিষ্টাৰৰ লগত একেখন ফ্লাইটত অহাৰ কথা আছিলে। তেওঁলোকে অসমৰ বিভিন্ন জেগাত কি কৰিব খুজিছিলে, ইনভেষ্ট কৰিব খুজিছিল। লোকচান যদি ডিৰেক্ট লোকচান হৈছে মৰিগাঁও জিলাৰ, লোকচান যদি বেছিকৈ হৈছে জাগিৰোডৰ। কিয় জাপানৰ, আপোনালোকে জানে ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত কিমান জাপানী এতিয়ালৈকে আহিছে। জাপানী সাংসদৰ স্পীকাৰো আহিছে। জাপানলৈকে তেওঁলোকে এয়াৰশ্বিপছ কিনি নিব। তাৰ ফলত আমাৰ জিলাখনৰ লোকচান হ'ব, অসমৰ লোকচান হ'ব। এই লোকচানৰ বিৰুদ্ধে আমি একগোট হ'ব লাগিব। এই লোকচান যোনে কৰিছে তেখেতলোকৰ বিৰুদ্ধে আমি তেখেতলোকক বুজাব লাগিব, আপোনালোকে এইবিলাক কাম নকৰিব। অসমৰ আপোনালোকে জানে যে যোৱা এমাহ ধৰি জাপানীজ এম্বেচিৰ বিষয়াসকলে অসমতে আছিলে আৰু যোৱা এমাহ ধৰি তেওঁলোকে টনকৈ অসমত বা গুৱাহাটীত তেওঁলোকে ঘূৰি আছিলে। গতিকে গুৱাহাটী বা অসম তেওঁলোকে চাইছিলেও, আনকি হোটেলৰ ৰুম পৰ্যন্তও তেওঁলোকে ৰেডি কৰিছিলে। কি খাব কি নাখাব ইমানখিনিলৈকে তেওঁলোকে ডিটেইলছো কৰিছিলে। কিন্তু যোৱাকালি ৰাতি খবৰটো আহে আৰু সুধিবৰ কাৰণে এইটো খুব ভাল নালাগে যে কিয় নাহিলে, কি কথা সোধাৰ পৰিৱেশটো নাথাকে। গতিকে লাহে লাহে যেতিয়া মই দিল্লীলৈকে যাম, গ'লে বৈধ। আৰু আপোনালোকে জানে যে যোৱা এমাহ ধৰি জাপানীজ এম্বেচিৰ বিষয়াসকলে অসমতে আছিলে আৰু যোৱা এমাহ ধৰি তেওঁলোকে টনকৈ অসমত বা গুৱাহাটীত তেওঁলোকে ঘূৰি আছিলে। গতিকে গুৱাহাটী বা অসম তেওঁলোকে চাইছিলেও, আনকি হোটেলৰ ৰুম পৰ্যন্তও তেওঁলোকে ৰেডি কৰিছিলে। কি খাব কি নাখাব ইমানখিনিলৈকে তেওঁলোকে ডিটেইলছো কৰিছিলে। কিন্তু যোৱাকালি ৰাতি খবৰটো আহে আৰু সুধিবৰ কাৰণে এইটো খুব ভাল নালাগে যে কিয় নাহিলে, কি কথা সোধাৰ পৰিৱেশটো নাথাকে। গতিকে লাহে লাহে যেতিয়া মই দিল্লীলৈকে যাম, গ'লে বৈধ।